স্বাগতম সকলোকে এডুকেশ্যনাল চেনেলটোলৈ। আজি আমি এইটো ভিডিঅ'ত ক্লাছ 8ৰ চেপ্টাৰ 2 পৰিমেয় সংখ্যাৰ বিষয়ে আলোচনা কৰিম। পৰিমেয় সংখ্যা পঢ়াৰ আগতে আমি ভগ্নাংশৰ বিষয়ে অলপ জানি লওঁ। যদিহে এটা সংখ্যা a বাই b আকাৰত যদি থাকে, অৰ্থাৎ a বাই b যদি আহি থাকে আৰু a b যদি স্বাভাৱিক সংখ্যা হয়, তেনেহ'লে সেই আহিটোক আমি কি বুলি ক'ম? সেই আহিটো বা সেই আকাৰটোক কি বুলি কয়? ভগ্নাংশ বুলি কোৱা হয়। আৰু ভগ্নাংশৰ বিষয়ে আমি এইটোও জানো যে ওপৰৰ সংখ্যাটোক কি বুলি ক'ব? এই ওপৰৰ সংখ্যাটোক কয় লব আৰু তলৰ সংখ্যাটোক কি বুলি কয়? হৰ বুলি কয়। এতিয়া লব আৰু হৰ দুইটা কি হ'ব লাগিব? স্বাভাৱিক সংখ্যা হ'ব লাগিব। যদি লব আৰু হৰ দুইটা যদি স্বাভাৱিক সংখ্যা নহয়, তেনে তাক কি বুলি ক'ব? ভগ্নাংশ বুলি ক'ব নেব, তাক ভগ্নাংশ বুলি নকয়। যেনে ধৰি লোৱা আমি অখণ্ড সংখ্যাৰ বিষয়ে পঢ়িছোঁ। অখণ্ড সংখ্যাত কি সংখ্যা থাকে? ধনাত্মক সংখ্যাও থাকে, ঋণাত্মক সংখ্যাও থাকে, স্বাভাৱিক সংখ্যাও থাকে আৰু ঋণাত্মক সংখ্যাবিলাকো থাকে। যদি আমাক যদি সংখ্যা এটা যদি এনেকুৱাকৈ যদি দিয়ে যে দুভাগৰ -1, এইটো আহিতে আছে, অৰ্থাৎ a বাই b আহিতে আছে, কিন্তু -1টো স্বাভাৱিক সংখ্যা হয় জানো? নহয়। 2টো স্বাভাৱিক সংখ্যা হয় যেনিবা, -1টো স্বাভাৱিক সংখ্যা হয় জানো? নহয়। গতিকে ইয়াক আমি কি বুলি নক'ম? তেতিয়াহ'লে ইয়াক আমি ভগ্নাংশ বুলি নকওঁ। কথাটো বুজি পোৱা গৈছেনে? অৰ্থাৎ যিবিলাক সংখ্যা যিবিলাক সংখ্যা হ'ব 4/-3 বা আমি যদি এনেকুৱা সংখ্যাবিলাক যদি লওঁ -5/2, তো এইবিলাক কি সংখ্যা বুলি কয়? ভগ্নাংশ সংখ্যা বুলি নকয়। যদি এইবোৰক যদি ভগ্নাংশ সংখ্যা বুলি নকয়, তেন্তে এই সংখ্যাবোৰক কি বুলি ক'ব? কথাটো বুজি পাইছা নিশ্চয় তোমালোকে? যদি এনেকুৱা সংখ্যাবোৰক যদি ভগ্নাংশ বুলি নকয়, তে এই সংখ্যা বুলি কি সংখ্যা বুলি ক'ব? এনেকুৱা সংখ্যাবোৰকে কি বুলি কয়? পৰিমেয় সংখ্যা বুলি কয়। এনেকুৱা সংখ্যাবোৰক আমি কি বুলি ক'ম? পৰিমেয় সংখ্যা বুলি ক'ম। এতিয়া এইখিনিক বাৰু পৰিমেয় সংখ্যা বোলে, তেতিয়া কি এনেকুৱা সংখ্যাবিলাকক পৰিমেয় সংখ্যা বুলি নক'ব নেকি? অৰ্থাৎ 2/1, 4/3, হয়নে? বা 6/2, তো এইবিলাক সংখ্যা কি পৰিমেয় সংখ্যা বুলি নক'ব নেকি? সিহঁত চবকে কি সংখ্যা বুলি ক'ব? পৰিমেয় সংখ্যা বুলি ক'ব। অৰ্থাৎ পৰিমেয় সংখ্যাক আমি কোনবিলাক ক'ম? যিবিলাক সংখ্যা কি থাকিব লাগিব? যিবিলাক সংখ্যা p/q আহিত থাকিব লাগিব। p/q বা p/q আহি বা p/q আকাৰত থাকিব লাগিব। আৰু p আৰু q দুইটা কি হ'ব লাগিব? অখণ্ড সংখ্যা হ'ব লাগিব। p আৰু q দুইটা কি হ'ব লাগিব? অখণ্ড সংখ্যা। অখণ্ড সংখ্যা মানে কি? ধনাত্মকো হ'ব পাৰে, ঋণাত্মকো হ'ব পাৰে, কিন্তু এটা কণ্ডিশ্যন ইয়াত আৰু এটা আছে। তলৰ যিটো q অৰ্থাৎ হৰটো, যাক আমি ভগ্নাংশত হৰ বুলি কওঁ, তলৰ যিটো কি হ'ব? qটো কি হ'ব নোৱাৰিব? সি শূন্য হ'ব নোৱাৰিব। qটো কি হ'ব নোৱাৰিব? তলৰ সংখ্যাটো খালি শূন্য হ'ব নোৱাৰিব, বাকী চব অখণ্ড সংখ্যা। শূন্য বাদে বাকী চব অখণ্ড সংখ্যা হ'ব, কিন্তু pটো চব হ'ব পাৰিব। p শূন্য হওক, ধনাত্মক হওক, ঋণাত্মক হওক, চব হ'ব পাৰিব। আৰু এনেকুৱা ধৰণৰ যিবিলাক আহি হ'ব, সেই আহিবিলাকক আমি কি বুলি ক'ম? পৰিমেয় সংখ্যা বুলি ক'ম। যেনে চোৱা তোমালোকে 2/-1, 2টো পৰিমেয় সংখ্যা, -1টো পৰিমেয় সংখ্যা, 4টো পৰিমেয় সংখ্যা, 2টো অখণ্ড সংখ্যা, 2টো অখণ্ড সংখ্যা, -1টো অখণ্ড সংখ্যা, 4টো অখণ্ড সংখ্যা, -3টো অখণ্ড সংখ্যা, -5টো অখণ্ড সংখ্যা, 2টো অখণ্ড সংখ্যা, ইয়াতো 2টো অখণ্ড সংখ্যা, 1টো অখণ্ড সংখ্যা, 6টো অখণ্ড সংখ্যা, 2টো অখণ্ড সংখ্যা। চ' এনেকুৱা ধৰণৰ সকলোবিলাক সংখ্যাকে আমি কি বুলি ক'ম? পৰিমেয় সংখ্যা বুলি ক'ম। লাগিলে সংখ্যাটো ভগ্নাংশ হওক বা ভগ্নাংশ নহওকেই, যদি p/q আকাৰত যদি থাকে, ভগ্নাংশ যদি হয় সেইবিলাকতো পৰিমেয় সংখ্যা হ'বই, আৰু ভগ্নাংশ নহ'লেও যদি p/q আকাৰত থাকে, তেনে আমি সেই সংখ্যাবোৰক আমি কি বুলি ক'ম? পৰিমেয় সংখ্যা বুলি ক'ম। তো বুজি পাইছা নহয়? তো যিবিলাক সংখ্যা p/q আকাৰত থাকিব, p/q কি হ'ব? অখণ্ড সংখ্যা হ'ব, q = 0 নহ'ব, তেনে সংখ্যাবোৰকে আমি কি বুলি কয়? পৰিমেয় সংখ্যা বুলি কোৱা হয়। কিতাপখন যদি চোৱা, তাত ধুনীয়াকৈ সংখ্যা লিখা আছে, তোমালোকে কিতাপখনৰ পৰাই সংখ্যাটো লিখি ল'ব পাৰিবা। তো এইখিনিকে তোমালোকে বুজি পাইছা? তেতিয়াহ'লে পৰিমেয় সংখ্যা আৰু ভগ্নাংশৰ মাজত পাৰ্থক্যটো বুজি পাইছা এইখিনিকে? অৰ্থাৎ আমি ইয়াত এটা কথা ক'ব পাৰিম এতিয়া, যে সকলোবোৰ ভগ্নাংশক আমি পৰিমেয় সংখ্যা বুলি ক'ম, কিন্তু সকলোবোৰ পৰিমেয় সংখ্যা ভগ্নাংশ বুলি ক'ব পাৰি নে বাৰু? এইটো এটা পৰিমেয় সংখ্যা, কিন্তু ভগ্নাংশ বুলি ক'ব পাৰি নেকি? নোৱাৰি। এইটো এটা পৰিমেয় সংখ্যা, কিন্তু ভগ্নাংশ বুলি ক'ব পাৰি নেকি? নোৱাৰি। এইটো এটা ভগ্নাংশ, কিন্তু আমি পৰিমেয় সংখ্যা বুলি ক'ব পাৰোঁ। এইটো এটা ভগ্নাংশ, ইয়াক আমি পৰিমেয় সংখ্যা বুলি ক'ব পাৰোঁ। এইটো এটা ভগ্নাংশ, ইয়াক আমি কি বুলি ক'ব পাৰোঁ? পৰিমেয় সংখ্যা বুলি ক'ব পাৰোঁ। অৰ্থাৎ সকলোবিলাক ভগ্নাংশক আমি পৰিমেয় সংখ্যা বুলি ক'ব পাৰিম, কিন্তু সকলোবোৰ পৰিমেয় সংখ্যাক কি হ'ব নোৱাৰি? ভগ্নাংশ বুলি ক'ব নোৱাৰি। কাৰণ এনেকুৱা ধৰণৰ যিবিলাক সংখ্যা পাম, যিকোনো এটা সংখ্যা যদি ঋণাত্মক হয়, তেনে সেই সংখ্যাবোৰক কি বুলি নকয়? ভগ্নাংশ বুলি নকয়। সেইবিলাকক আমি কি বুলি ক'ম? পৰিমেয় সংখ্যা বুলি ক'ম। তো এইখিনিকে চাগে তোমালোকৰ ভগ্নাংশ আৰু পৰিমেয় সংখ্যাৰ মাজৰ পাৰ্থক্যটো বুজি পাইছা? আৰু যদি বুজা নাই, তেনেহ'লে কমেণ্ট কৰিবা, ইয়াৰ পিছত আমি বুজাবলৈ চেষ্টা কৰিম। মন কৰাত কেইটামান কথা আছে, তোমালোকে এইকেইটা কথা মন কৰিবা বা নিজে পঢ়ি চাবা। কি দিছে চোৱা? প্ৰথমটো, সকলো অখণ্ড সংখ্যা পৰিমেয় সংখ্যা, কাৰণ সকলো অখণ্ড সংখ্যাক p/q প্ৰকাশ কৰিব পাৰি, য'ত p/q অখণ্ড সংখ্যা আৰু q ≠
0 অৰ্থাৎ কিউটো 0 হ'ব নোৱাৰিব এতিয়া সকলো অখণ্ড সংখ্যা বুলি ক'লে আমি অখণ্ড সংখ্যা কেনেকুৱা বাছিলো ধনাত্মক হওক ঋণাত্মক হওক হয়নে আমি বা শূন্য এইবিলাক কি সংখ্যা অখণ্ড সংখ্যা বুলি কয় যেনিবা মই যেনিবা এটা সংখ্যা ল'লো 5 তো 5টো কি সংখ্যা এটা ধনাত্মক সংখ্যা বা এইটো স্বাভাৱিক সংখ্যা ধনাত্মক সংখ্যাকে স্বাভাৱিক সংখ্যা বুলি কয় আৰু মই যেনিবা ল'লো -5 সেইটো কি সংখ্যা হ'ব এটা ঋণাত্মক সংখ্যা কাৰণ আগত মাইনাছ চিন আছে সেইটো ঋণাত্মক সংখ্যা গতিকে এই যিবিলাক অখণ্ড সংখ্যা হ'ব এই অখণ্ড সংখ্যাবোৰক আমি কি অখণ্ড সংখ্যাবোৰ কি হয় পৰিমেয় সংখ্যা হয় কিয় পৰিমেয় সংখ্যা কাৰণ ইহঁতক মই কিহত প্ৰকাশ কৰিব পাৰিম p/q আকাৰত প্ৰকাশ কৰিব পাৰিম কি আকাৰত প্ৰকাশ কৰিম p/q আকাৰত p অৰ্থাৎ ওপৰত এটা সংখ্যা থাকিব লাগিব তলত এটা সংখ্যা থাকিব লাগিব কথাটো বুজি পোৱা গৈছেনে p/q আকাৰত মই যিবিলাক সংখ্যা প্ৰকাশ কৰিব পাৰিম তাকে কি বুলি কয় পৰিমেয় সংখ্যা বুলি কয় সো এইটো এটা অখণ্ড সংখ্যা ঋণাত্মক অখণ্ড সংখ্যা ধনাত্মক অখণ্ড সংখ্যা সো ইয়াক মই এইটো ষ্টাইলত প্ৰকাশ কৰিব পাৰিম কেনেকৈ পাৰিম যিকোনো সংখ্যাৰ তলত একো নাই মানে কি এটা থাকে এক এটা থাকে কিয় কাৰণ একে যদি মই 5ৰ সংখ্যাক কি পাম 5 পাম নে নেপাম একে যদি 5ৰ সংখ্যাক মই 5 পাম অৰ্থাৎ 5টোক মই কি লিখিব পাৰিম এভাগৰ 5 লিখিব পাৰিম যদি এভাগৰ 5 যদি মই লিখিব পাৰিছো তেনে p সমান কি হৈছে 5 q সমান কি হৈছে 1 5 আৰু 1 অখণ্ড সংখ্যা 5 আৰু 1 অখণ্ড সংখ্যা হয়নে গতিকে p/q আকাৰত আহিলে সো p/q আকাৰত অহা মানে কি সংখ্যা হ'ব তেতিয়াহ'লে পৰিমেয় সংখ্যা ঠিক তেনেকৈ যদি মই -5টো যদি লিখোঁ -5ৰ তলত একো নাই মানে এটা থাকে কাৰণ কিয় একে যিকোনো সংখ্যা হৰণ কৰিলে মই কি পাম তেতিয়াহ'লে -1 পাম এডাল হৰণ চিন হয়নে যে একে যদি মই -5 হৰণ কৰিলে কি পাম -5 পাম অৰ্থাৎ -5ক মই এইটো আহি প্ৰকাশ কৰিব পাৰিম -5/1 অৰ্থাৎ -5টো অখণ্ড সংখ্যা qটো কি সংখ্যা 1টো কি সংখ্যা অখণ্ড সংখ্যা আৰু p/q আকাৰত আছে নে আছে গতিকে এনেকুৱা যিমানবিলাক অখণ্ড সংখ্যা থাকিব আনকি শূন্যটোকো যদি মই চাওঁ শূন্যটোকো মই p/q আকাৰত প্ৰকাশ কৰিব পাৰিম যেনে শূন্য তলত একো নাই মানে কি এটা আছে এক এটা আছে কাৰণ একে যদি মই শূন্য হৰণ কৰোঁ তেতিয়া কি পাম শূন্য পাওঁ অৰ্থাৎ pটো অখণ্ড সংখ্যা qটো অখণ্ড সংখ্যা আৰু শূন্য অখণ্ড সংখ্যা 1 অখণ্ড সংখ্যা গতিকে এইবিলাক কি হ'ব পৰিমেয় সংখ্যা অৰ্থাৎ সকলোবিলাক অখণ্ড সংখ্যাক আমি কিয় প্ৰকাশ কৰিম পৰিমেয় সংখ্যাত প্ৰকাশ কৰিব পাৰি অৰ্থাৎ সকলোবিলাক অখণ্ড সংখ্যাই একোটা পৰিমেয় সংখ্যা 3 নম্বৰটো কি আছে চাবা তোমালোকে সকলো ভগ্নাংশৰ পৰিমেয় সংখ্যা সকলো ভগ্নাংশ কি সংখ্যা পৰিমেয় সংখ্যা কাৰণ সকলো ভগ্নাংশই p/q আহিত সকলো ভগ্নাংশক আমি কিহত দেখাব পাৰিম p/q দেখাব পাৰিম বা p/q থাকে য'ত p q অখণ্ড সংখ্যা q = 0 এইখিনি আমি জানোৱে কাৰণ আমি প্ৰথমে কৈ আছে যে সকলোবিলাক ভগ্নাংশক আমি কি বুলি ক'ব পাৰিম পৰিমেয় সংখ্যা বুলি ক'ব পাৰিম যেনে এটা ভগ্নাংশ লৈছে 11/7 এই ভগ্নাংশ কি আছে কাৰণ 7টো স্বাভাৱিক সংখ্যা 11টো স্বাভাৱিক সংখ্যা 7টো যদি স্বাভাৱিক সংখ্যা 7টো অখণ্ড সংখ্যা আৰু 11টো কি সংখ্যা অখণ্ড সংখ্যা p/q আছে না আছে p/q আহিত আছে আৰু 7 অখণ্ড সংখ্যা 11 অখণ্ড সংখ্যা গতিকে এইটো কি হ'ব পৰিমেয় সংখ্যা এই ভগ্নাংশটো হৈছে পৰিমেয় সংখ্যা হৈছে আন ভাগৰ 15টো স্বাভাৱিক সংখ্যা 8টো স্বাভাৱিক সংখ্যা গতিকে ভগ্নাংশ আৰু 15 আৰু 2টা অখণ্ড সংখ্যা হয় গতিকে এইটো কি পৰিমেয় সংখ্যা p/q আহিত আছে 119/120 p/q আহিত আছে ভগ্নাংশটো হয় লগতে কি হৈছে পৰিমেয় সংখ্যা হৈছে কাৰণ এইটো অখণ্ড সংখ্যা তো বুজি পাইছা নিশ্চয় সকলো ভগ্নাংশকে আমি কি বুলি ক'ব পাৰিম পৰিমেয় সংখ্যা বুলি ক'ব পাৰিম 3 নম্বৰ চাবা এইটো 3 নম্বৰত কি দিয়া আছে সকলো পৰিসমাপ্ত দশমিক সংখ্যা পৰিমেয় সংখ্যা কথাটো বুজি পাইছা তোমালোকে নিশ্চয় যে সকলো পৰিসমাপ্ত দশমিক সংখ্যাই কি সংখ্যা বুলি কয় পৰিমেয় সংখ্যা বুলি কয় অৰ্থাৎ আমি ইয়াক যদি উদাহৰণৰ সহায়ত যদি বুজিবলৈ চেষ্টা যদি কওঁ যে সকলো পৰিমেয় সংখ্যাই সকলো পৰিসমাপ্ত দশমিক সংখ্যা কি সংখ্যা পৰিমেয় সংখ্যা পৰিসমাপ্ত দশমিক মানে কি ধৰি লওক আমি এইটো দশমিক সংখ্যা দশমিকৰ পিছত ধৰি আমি সংখ্যা ল'লো 2 5 কথাটো বুজি পাইছা দশমিকৰ পিছত মই কি লৈছো এটা সংখ্যা লৈছো 2 5 অৰ্থাৎ দশমিকৰ পিছত দুটা সংখ্যা শেষ হৈ গৈছে ইয়াৰ পিছত কিবা সংখ্যা আছে নেকি নাই দশমিকৰ পিছত কেইটা সংখ্যা আছে দুটা সংখ্যা আছে অৰ্থাৎ পৰিসমাপ্ত হৈ গ'ল কাৰণ দশমিকৰ পিছত যদি সংখ্যা শেষ হৈ যায় তেন্তে কি বুলি ক'ম আমি পৰিসমাপ্ত দশমিক সংখ্যা বুলি ক'ম আৰু এইটো এটা কি সংখ্যা হ'ব পৰিমেয় সংখ্যা কিয় পৰিমেয় সংখ্যা কাৰণ এইটোক মই কেনেকৈ প্ৰকাশ কৰিব পাৰিম এইটো এটা পৰিমেয় সংখ্যা কিয় পৰিমেয় সংখ্যা কাৰণ ইয়াক মই p/q প্ৰকাশ কৰিব পাৰিম আৰু p/q প্ৰকাশ কৰিলে কি হ'ব 100/25 কেনেকৈ 100/25 হ'ব ইয়াত দশমিক আছিলে দশমিক কেইটা দুটা আগত আছিলে তো মই দশমিকটো উঠাই দিলোঁ দশমিকটো উঠাই দিয়াৰ লগে লগে কিবা এটাতো সংখ্যা হ'ব লাগিব কি সংখ্যা আহিব যিহেতু দুটা আগত দশমিক আছিলে সেইকাৰণে কি হ'ব 100 একৰ ভিতৰত কেইটা শূন্য হ'ব দুটা শূন্য হ'ব যদি এটা আগত দশমিক থকা একৰ ভিতৰত এটা শূন্য হ'লে যদি তিনিটা আগত দশমিক থকা একৰ ভিতৰত কেইটা শূন্য হ'লে আমি তিনিটা শূন্য দিলোঁ যেনে ধৰি লওক চাৰা তোমালোকে যে 0.523 0.523 ইয়াতো দশমিক কেইটা আগত আছে তিনিটা আগত আছে ইয়াক এইটো এটা কি সংখ্যা পৰিমেয় সংখ্যা কিয় পৰিমেয় সংখ্যা কাৰণ এই দশমিক পৰিসমাপ্ত কেৱল পৰিসমাপ্ত সংখ্যাটো কিয় পৰিসমাপ্ত কাৰণ দশমিকৰ পিছত কি সংখ্যা নাই
সংখ্যা দশমিকৰ পিছত কেইটা সংখ্যা আছে মোৰ তিনিটা সংখ্যা আছে তাৰপিছত আৰু সংখ্যা নাই তো ইয়াকো মই কি আগত প্ৰকাশ কৰিম p/q আগত প্ৰকাশ কৰিম কেনেকৈ প্ৰকাশ কৰিম দশমিক তিনিটা আগত আছে দশমিকটো মই উঠাই দিলোঁ আৰু দশমিক উঠাই দিয়াৰ লগে তলৰ সংখ্যা হ'ব কি সংখ্যা আহিব একৰ ভিত্তিত যিহেতু দশমিক তিনিটা আগত আছিল গতিকে একৰ ভিত্তিত মই কেইটা শূন্য দি দিম তিনিটা শূন্য দিম কথাটো বুজি পাওঁচোন বা আমাক যদি এইটো যদি দিয়া যায় 0.7 দশমিকৰ পিছত কেইটা আগত দশমিকৰ পিছত কেইটা সংখ্যা আছে মানে এটা সংখ্যা আছে অৰ্থাৎ এটা সংখ্যা দশমিক আছে ইয়াকো মই p/q আগত প্ৰকাশ কৰিব পাৰিম ওপৰত কি হ'ব 7 যেটো মোৰ দশমিক এটা আছিল এটা দশমিক উঠাই দিলোঁ তলত কি হ'ব একৰ ভিত্তিত এটা শূন্য কথাটো বুজি পাইছানে তো যিবিলাক পৰিসমাপ্ত দশমিক সংখ্যা হ'ব পৰিসমাপ্ত দশমিক সংখ্যাবিলাক মই পৰিসমাপ্ত যিবিলাক দশমিক সংখ্যাবিলাক কি হ'ব পৰিমেয় সংখ্যা কিয় কাৰণ সিহঁতক p/q আকৃতিত প্ৰকাশ কৰিব পাৰি p/q আকৃতিত আমি প্ৰকাশ কৰিব পাৰিছোঁ তো বুজি পাইছা তোমালোকে এইখিনি মন কৰা চাইন বোৰ্ডটো কি দিছে চোৱা তোমালোকে সকলো অপৰিসমাপ্ত পৌনঃপুনিক দশমিক সংখ্যা পৰিমেয় সংখ্যা এতিয়া অপৰিসমাপ্ত এবাৰ কি হ'ব আগতে কি আছিল পৰিসমাপ্ত আছিলে এবাৰ অপৰিসমাপ্ত মানে দশমিকৰ পিছত দশমিক সংখ্যা কি নহয় শেষ নহয় অপৰিসমাপ্ত পৌনঃপুনিক মানে কি যিখিনি আমি একেখিনি সংখ্যা যদি বাৰে বাৰে পাই গৈ থাকোঁ দশমিকৰ পিছত যদি একেখিনি সংখ্যা বাৰে বাৰে পাই গৈ থাকোঁ সিহঁতক কি বুলি ক'ব অপৰিসমাপ্ত পৌনঃপুনিক দশমিক সংখ্যা আৰু তেনে সংখ্যাবিলাককো আমি কি বুলি ক'ম পৰিমেয় সংখ্যা বুলি ক'ম কাৰণ সেইবিলাক সংখ্যাকো আমি কিহত প্ৰকাশ কৰিব পাৰিম p/q আকাৰত প্ৰকাশ কৰিব পাৰিম এতিয়া ধৰি লওঁ চাই লওঁ মই এটা সংখ্যা লৈছোঁ দশমিক সংখ্যা এটা তো 0.0.1212 আমি কি দেখিছোঁ যে ইয়াত এটা সংখ্যা দুটা সংখ্যা পাই গৈ আছোঁ দশমিক পিছত 1 2 1 2 1 2 এইকেইটা সংখ্যা পাই গৈ আছোঁ নে তো এইকেইটা কি বুলি কয় এইটো কয় পৌনঃপুনিক দশমিক সংখ্যা কিয় পৌনঃপুনিক দশমিক সংখ্যা কাৰণ দশমিকৰ পিছত 1 2 1 2 1 2 পাই গৈছোঁ বেলেগ কিবা পাইছোঁ নেকি নাই পোৱা বা ইয়াক মই এনেকৈ লিখিব পাৰিম যে পৌনঃপুনিকত তোমালোকে পিছত পাবাগৈ চাগে এইটো বিষয়ে যে পৌনঃপুনিক হ'লে আমি কেনেকৈ লিখিম ওপৰত দুটা ফুট দি দিওঁ 1 আৰু 2 পদ ফুট দিয়া অৰ্থ কি যে 1টো কি পাই থাকিম 1 আৰু 2টোকে বাৰে বাৰে পাই গৈ থাকিম বা ইয়াক আমি এনেকৈ লিখিব পাৰিম পৌনঃপুনিক হ'লে 1 আৰু 2 পদ আমি কি চিন এনেকৈ মাত্ৰা চিহ্ন এটা দি দিয়ে তো মাত্ৰা চিহ্নটো যোন দুটা সংখ্যা পদ থাকিব দশমিকৰ পিছত সেই দুটা সংখ্যাকে আমি পাই গৈ থাকিম বা ফুটটো যোন দুটা সংখ্যা পদ থাকিব সেই দুটা সংখ্যাকে আমি পাই গৈ থাকিম আৰু এনেকুৱা সংখ্যাবিলাকক কি বুলি কয় অপৰিসমাপ্ত পৌনঃপুনিক দশমিক সংখ্যা আৰু এই সংখ্যাবিলাককো আমি কিহত প্ৰকাশ কৰিব পাৰিম p/q আকৃতিত প্ৰকাশ কৰিব পাৰিম অৰ্থাৎ পৰিমেয় সংখ্যা এইবিলাক সংখ্যা কি হ'ব পৰিমেয় সংখ্যা বা আমাক যদি এনেকুৱা যদি দিয়ে যে 3.3333 অৰ্থাৎ আমি দশমিক 3টোকে পাই গৈ আছোঁ দশমিক 3 পৰা আমি ফুট দি দিলোঁ অৰ্থাৎ দশমিক 3 পৌনঃপুনিক মানে দশমিকৰ ওচৰত আমি 3 পাই গৈ থাকিম গতিকে এইটো কি হ'ব তেতিয়াহ'লে পৰিমেয় সংখ্যা বা আমি যদি এনেকুৱা সংখ্যা যদি লওঁ যে 4 1 2 1 2 অৰ্থাৎ 4 পিছত আমি 1 2 1 2 পাই গৈ আছোঁ এইটো কি হ'ব তেতিয়াহ'লে পৌনঃপুনিক কাৰণ দশমিকৰ ওচৰত কি পাই গৈছোঁ দশমিক 4 পিছত আমি 1 2 কে পাই গৈ আছোঁ গতিকে 4 আৰু 1 আৰু 2 পদ মাত্ৰাটো দি দিম অৰ্থাৎ 1 আৰু 2 পৰা আমি বাৰে বাৰে পাই গৈ আছোঁ আৰু এইটো কি বুলি ক'ব পৌনঃপুনিক দশমিক সংখ্যা বুলি ক'ব আৰু এনেকুৱা পৌনঃপুনিক দশমিক সংখ্যাবিলাক আমি কিহত প্ৰকাশ কৰিব পাৰিম পৰিমেয় সংখ্যাত প্ৰকাশ কৰিব পাৰিম অৰ্থাৎ p/q আকৃতিত প্ৰকাশ কৰিব পাৰিম আৰু কেনেকৈ প্ৰকাশ কৰিব পাৰি তোমালোকে পিছত এইখিনি বিষয়ে পাবাগৈ আহিব ধনাত্মক পৰিমেয় সংখ্যা আৰু ঋণাত্মক পৰিমেয় সংখ্যা এতিয়া ধনাত্মক পৰিমেয় সংখ্যা ঋণাত্মক পৰিমেয় সংখ্যা কোনবোৰ আমি কেনেকৈ গম পাম তেতিয়াহ'লে এতিয়া আমি পৰিমেয় সংখ্যা গম পালোঁ যে পৰিমেয় সংখ্যাবিলাক কি আকাৰত থাকিব বা কি আহি থাকে p/q আকাৰত থাকে এতিয়া ধনাত্মক পৰিমেয় সংখ্যা বুলি ক'লে আমি সেইবিলাক পৰিমেয় সংখ্যা বুলি বুজিম যিবিলাক পৰিমেয় সংখ্যাত p আৰু q দুইটাই কি হ'ব ধনাত্মক হৈ থাকিব ধৰি লোৱা আমি ল'লোঁ 2/1 ইয়াত p ধনাত্মক q ধনাত্মক কাৰণ স্বাভাৱিক সংখ্যা হ'লে ধনাত্মক বা 4/3 p আৰু q দুটা ধনাত্মক বা 5/2 p আৰু q দুটা ধনাত্মক বা 7/3 এইবিলাক ধনাত্মক সংখ্যা বা 5/9 এইবিলাক কি সংখ্যা ধনাত্মক পৰিমেয় সংখ্যা কাৰণ কিয় ইয়াত p আৰু q দুইটা ধনাত্মক এনেকুৱা সংখ্যাবোৰক কি বুলি কয় ধনাত্মক পৰিমেয় সংখ্যা বুলি কয় এতিয়া ঋণাত্মক পৰিমেয় সংখ্যা কাক বোলে এইবিলাক ধনাত্মক এতিয়া ঋণাত্মক পৰিমেয় সংখ্যা কাক বুলিব যিবিলাক পৰিমেয় সংখ্যাত p আৰু q কাৰণ ওপৰক p তলতো কি বুলি কয় p আৰু q ভিতৰত কোনোবা এটা ঋণাত্মক হ'ব লাগিব ধৰি ল'লোঁ এইটো ল'লোঁ মই -1 এইটো 2/-1 এইটো ঋণাত্মক পৰিমেয় সংখ্যা বা মই ল'লোঁ 5/-4 কাৰণ যিকোনো এটা ঋণাত্মক হ'ব লাগিব p বা q যিকোনো এটা ঋণাত্মক হ'লেতো কি বুলি ক'ম ঋণাত্মক পৰিমেয় সংখ্যা বুলি ক'ম বা আমি এইটো ল'লোঁ ওপৰত মই 7 ল'লোঁ তলত ল'লোঁ -3 কাৰণ তলত ঋণাত্মক বা এনেকুৱা এটা ল'ব পাৰিলোঁ ধৰক ওপৰত 5 ল'লোঁ তলত কি লৈছোঁ মই -7 লৈছোঁ গতিকে এনেকুৱা যদি p আৰু q ভিতৰত যদি কোনোবা এটা যদি ঋণাত্মক সংখ্যা হয় তেতিয়াহ'লে পৰিমেয় সংখ্যাটোক আমি কি পৰিমেয় সংখ্যা বুলি ক'ম ঋণাত্মক পৰিমেয় সংখ্যা বুলি ক'ম p
পি আৰু কিউৰ ভিতৰত কোনোবা এটা ঋণাত্মক যদি হয় বা কোনোবা এটা যদি ঋণাত্মক অখণ্ড সংখ্যা হয় তেনেহ'লে তাক সেই গোটেই পৰিমেয় সংখ্যাটোক আমি কি বুলি ক'ম ঋণাত্মক পৰিমেয় সংখ্যা বুলি ক'ম এতিয়া এটা কথা তোমালোকে বুজিলা দুই পি আৰু কিউ দুইটা যদি ধনাত্মক হয় তেতিয়াহ'লে ধনাত্মক পৰিমেয় সংখ্যা পি আৰু কিউ দুইটা যদি পি আৰু কিউৰ ভিতৰত যদি কোনোবা এটা যদি ঋণাত্মক হয় বা পিউটো ঋণাত্মক বা কিউটো ঋণাত্মক তেতিয়া ঋণাত্মক সংখ্যা যদি দুইটাই যদি ঋণাত্মক হয় অৰ্থাৎ আমি এনেকুৱা সংখ্যাবিলাক যদি তাক পাওঁ বোলে 3/-3/-2 যদি দুইটাই যদি ঋণাত্মক হয় তেনে ই কি হ'ব ধনাত্মক পৰিমেয় সংখ্যা যদি পি আৰু কিউ যদি দুইটাই যদি ঋণাত্মক হয় তেনে সেইটোক আমি কি বুলি ক'ম তেলে ধনাত্মক পৰিমেয় সংখ্যা যদি যিকোনো পি আৰু কিউৰ ভিতৰত যদি এটা যদি ঋণাত্মক হয় তেনে তাক ঋণাত্মক পৰিমেয় সংখ্যা বুলি ক'ম যদি পি আৰু কিউৰ ভিতৰত যদি দুইটাই ধনাত্মক হয় তা -3/2 বা এইটো যদি লওঁ -5/-3 হ'ল দুইটা ঋণাত্মক হৈ আছে নে পি আৰু কিউ দুইটা ঋণাত্মক পি আৰু কিউ যদি দুইটা ঋণাত্মক হয় তেনে সেইটো কি হ'ব তেতিয়াহ'লে সেইটো হ'ব ধনাত্মক পৰিমেয় সংখ্যা আৰু ইয়াক মই এনেকৈ লিখিব পাৰিম -5/-3 মানে 5/3 কিয় কাৰণ ওপৰতো মাইনাছ তলতো মাইনাছ 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 কাটা যায় তেতিয়া মাইনাছ মাইনাছ কেঞ্চেল যায় কি হ'ব 5/3 হ'ব কথাটো বুজি পাইছানে তাৰমানে দুইটা সংখ্যা যদি ঋণাত্মক হয় তেতিয়া পি আৰু কিউ যদি দুইটা ঋণাত্মক হয় তেনে সেইটো কি হ'ব ধনাত্মক পৰিমেয় সংখ্যা এতিয়া তোমালোকে নিশ্চয় বুজি পাইছা যে ঋণাত্মক পৰিমেয় সংখ্যা ধনাত্মক পৰিমেয় সংখ্যা এই পৰিমেয় সংখ্যাৰ প্ৰামাণিক ৰূপ অৰ্থাৎ এটা পৰিমেয় সংখ্যাক কেতিয়া প্ৰামাণিক ৰূপত থকা বুলি কোৱা হ'ব এতিয়া চোৱা কি লিখা আছে যে p/q এটা পৰিমেয় সংখ্যা তো p/q পৰিমেয় সংখ্যাক প্ৰামাণিক ৰূপত থকা বুলি ক'ব পাৰি যদিহে কিউটো ধনাত্মক অখণ্ড সংখ্যা হ'ব লাগিব অৰ্থাৎ তলৰ যিটো সংখ্যা হ'ব সংখ্যাটো কি হ'ব ধনাত্মক মানে ঋণাত্মক হ'ব নোৱাৰিব তো কিউটো ধনাত্মক অখণ্ড সংখ্যা হ'ব লাগিব আৰু পি আৰু কিউৰ একৰ বাহিৰে অন্য কোনো সাধাৰণ পদক থাকিব নালাগিব অৰ্থাৎ পি আৰু কিউক ওপৰ পি যিটো সংখ্যা হ'ব আৰু তলৰ যিটো কিউ সংখ্যা হ'ব এই দুটা সংখ্যাৰ একৰ বাদে অন্য কোনো সাধাৰণ পদক থাকিব নালাগিব অৰ্থাৎ ইহঁতক একৰ বাদে বেলেগে হৰণ যাব নালাগিব সাধাৰণ পদ নাথাকে মানে একৰ বাদে অন্য কোনো সাধাৰণ পদ নাথাকে মানে সেই সংখ্যা দুটাক পি আৰু কিউ দুইটাকে মই একেহে হৰণ কৰিব পাৰিম একৰ বাদে বেলেগে হৰণ কৰিব নোৱাৰিম তেনে সংখ্যাবোৰক তেনেকুৱা যিবিলাক পৰিমেয় সংখ্যা হ'ব সেই পৰিমেয় সংখ্যাবোৰক কি বুলি ক'ব পৰিমেয় সংখ্যাৰ প্ৰামাণিক ৰূপ বুলি কোৱা হ'ব যেনে ধৰি আমি এটা উদাহৰণ লৈছোঁ 3/-2 কাৰণ তলতো কি হ'ব লাগিব ধনাত্মক হ'ব লাগিব কিউটো ধনাত্মক হ'ব লাগিব আৰু ওপৰতো কিউটো ধনাত্মক ঋণাত্মক চৌ হ'ব পাৰে 3/-2 এতিয়া ইয়াক একৰ বাদে বেলেগ কিবা হৰণ যায় নে বাৰু কাৰণ একে 3 বাৰ যাব একে -2 বাৰ যাব বেলেগ কিবা হৰণ যায় নে নাযায় সেইটো এটা প্ৰামাণিক ৰূপ বা এইটো মই ল'ব পাওঁ 5/4 ই এটা প্ৰামাণিক ৰূপ কাৰণ দুইটাকে কিউটো ধনাত্মক হ'ব লাগে হৈছে 5/4 5 আৰু 6 একৰ বাদে বেলেগ কিবা সংখ্যা হৰণ যায় নে বাৰু নেযায় গতিকে এইটো এটা প্ৰামাণিক ৰূপ বা আমি এনেকুৱা ল'ব পাওঁ 7/-3 কাৰণ 7/-3 কাৰণ একৰ বাদে বেলেগ 7টো তলতো ধনাত্মক হ'ব লাগে 7টো ধনাত্মক সংখ্যা হৈ আছে আৰু ওপৰত -3 আছে তো একৰ বাদে বেলেগ কিবা হৰণ যায় নাযায় চ' এনেকুৱা সংখ্যাবিলাকক আমি কি বুলি ক'ম পৰিমেয় সংখ্যাৰ প্ৰামাণিক ৰূপ বুলি ক'ম এতিয়া তোমালোকক কিতাপতো তোমালোকে পাবা বা ইয়াতো উদাহৰণটো আছে তোমালোকৰ বা অনুশীলনীটো পাবা যে কিছুমান সংখ্যা দি দিব সেই সংখ্যাবিলাকক তোমালোকক প্ৰামাণিক ৰূপত নিব লাগে ধৰি লোৱা এটা এক্সাম্পল আমি লওঁ এটা উদাহৰণ আমি এটা লৈছোঁ 11/-9 এইটো এটা কি দিছে পৰিমেয় সংখ্যা দিছে এইটো এটা পৰিমেয় সংখ্যা তো ইয়াক আমি কিয় লিখিব লাগে প্ৰামাণিক ৰূপত লিখিব লাগে এতিয়া তোমালোকে যদি চোৱা ই প্ৰামাণিক ৰূপত আছেনে বাৰু ই প্ৰামাণিক ৰূপত নাইকিয়া কিয় নাইকিয়া কাৰণ তলটো সদায় কি হ'ব লাগিব ধনাত্মক হ'ব লাগিব তলৰ পৰিমেয় সংখ্যাটো কি হ'ব লাগিব ধনাত্মক হ'ব লাগিব তলৰ যিটো অখণ্ড সংখ্যা মানে কিউটো p/q এইটো কিউটো ধনাত্মক হ'ব লাগিব কিন্তু কিউটো কিয় আছে ঋণাত্মকত আছে গতিকে পৰিমেয় সংখ্যা ই প্ৰামাণিক ৰূপত আছে জানো নাই তো ইয়াক প্ৰামাণিক ৰূপত নিবৰ কাৰণে মই কি কৰিব লাগিব তেতিয়াহ'লে ই তলৰ যিটো মাইনাছটো মই এনেকৈ কৰিব লাগিব তেতিয়া মই ধনাত্মক কৰিব লাগিব ইয়াক ধনাত্মক কৰিবৰ কাৰণে কি কৰিম মই -11 লগত কাৰণ এইটো মাইনাছ গতিকে ধনাত্মক কেতিয়া হ'ব যেতিয়া লগত আৰু এটা মাইনাছ পূৰণ হৈ যাব মাইনাছ চিন্তা পূৰণ হৈ যাব অৰ্থাৎ কি পূৰণ কৰিম -1 এটা পূৰণ কৰিম কাৰণ -1 পূৰণ কৰিলে -1 যেতিয়া মই পূৰণ কৰিম মাইনাছে কি হৈ যাব +1 হৈ যাব প্লাছ হৈ যাব আৰু 11 কি থাকিব 11 হৈ থাকিব আৰু কি নিয়ম আছিলে যে তলত মই যিটো সংখ্যা হৰত যদি মই -11 পূৰণ কৰোঁ তো -1 যদি পূৰণ কৰোঁ লগতো মই কি ক'ব লাগিব -1 পূৰণ কৰিম অৰ্থাৎ কিউত যদি মই -1 পূৰণ কৰোঁ তো পিটো মই কি পূৰণ কৰিম -1 পূৰণ এইটো নিয়মে এইটো এটা সমতা নিয়ম কি সমতা নিয়ম যে কিউত মই যিটো পূৰণ কৰিম পিটো মই কি পূৰণ কৰিব লাগিব সেইটো পূৰণ কৰিব লাগিব অৰ্থাৎ লবত মই যিটো পূৰণ কৰিম বা হৰত মই যিটো পূৰণ কৰিম সেইটো সংখ্যা মই লবতো পূৰণ কৰিব লাগিব এতিয়াটো যেতিয়া মই পূৰণ কৰি দিম -11 লগত যেতিয়া -1 যেতিয়া পূৰণ কৰিম 11 × 11 -7 কি হৈ যাব প্লাছ হৈ যাব অৰ্থাৎ 11 হ'ল তাৰপিছত 9 গুণ কি হ'ব -9 গুণ 9 কিন্তু কি নহ'ব কাৰণ এইটো এটা ঋণাত্মক সংখ্যা ধনাত্মক সংখ্যা আৰু এটা ধনাত্মক সংখ্যা এটা ঋণাত্মক সংখ্যা পূৰণ কৰিলে কিয় ঋণাত্মক হয় 11/-9 এতিয়া হ'লনে প্ৰামাণিক ৰূপত কাৰণ প্ৰামাণিক ৰূপত থাকিবৰ কাৰণে তলতো কি হ'ব লাগিব ধনাত্মক তো 11টো ধনাত্মকত আছে ওপৰতো যিহেতু নাথাকিব আৰু সিহঁতৰ সাধাৰণ পদ কি কাৰণ একৰ বাদে বেলেগ কিবা এখন যায় জানো একে মাইনাছটো একে যাব -9খন আৰু একে যাব 11খন বাকী এনেকুৱা কোনো একো সংখ্যা নাই যিটো সংখ্যা দুইটাকে হৰণ যায় একৰ বাদে একোৱে হৰণ যায় সেইটো এটা প্ৰামাণিক ৰূপ তো বুজি পাইছা কথাটো ঠিক তেনেকৈ আৰু এটা উদাহৰণ লওঁ
-7/-5 এইটো হ'ব নে পাৰমাণৱিক পদ আছে নে নাই ই পৰিমেয় সংখ্যা কিন্তু পাৰমাণৱিক পদ নাই কিয় কাৰণ তলৰ হৰটো কিহত আছে কিউটো কিহত আছে ঋণাত্মকত আছে ইয়াক মই কি কৰিম ধনাত্মক কৰিব লাগিব কাৰণ কিউটো সদায় ধনাত্মক হ'ব লাগিব আৰু ধনাত্মক কৰিব কাৰণে ইয়াৰ লগত মই কি বন্ধ কৰিলোঁ -1 বন্ধ কৰিলোঁ আৰু তলত যদি -1 বন্ধ কৰোঁ ওপৰত মই কি বন্ধ কৰিম -1 বন্ধ কৰিম এতিয়া কি হ'ব তেতিয়াহ'লে 7 গুণ কি হ'বতো 7 মাইনাছে প্লাছ হৈ যাব কাৰণ দুটা ঋণাত্মক সংখ্যা পূৰণফল ধনাত্মক হয় 5 গুণ 5 আৰু মাইনাছে প্লাছ কাৰণ দুটা ঋণাত্মক সংখ্যা পূৰণফল ধনাত্মক গতিকে 7/5 ইহঁতে একবাৰে বেলেগ কিবা হৈ যায় নে নাযায় গতিকে ইয়াকো একে হৈ যায় আকৌ একে হৈ যায় বেলেগ সংখ্যা একো হৈ নাযায় গতিকে এইটো হ'ব পাৰমাণৱিক পদ ই আছে কিহত আছে এতিয়া পাৰমাণৱিক পদ আছে কথাটো বুজি পোৱা হৈছেনে ঠিক তেনেকৈ ধৰি আমি আৰু এটা ল'লোঁ এবাৰ ধৰি আমি দুটা ঋণাত্মক লৈছিলোঁ এবাৰ আমি তাত ধনাত্মক ল'লোঁ কি ল'লোঁ 63/12 কি লৈছোঁ আমি 63/12 এতিয়াতো পাৰমাণৱিক পদ আছে আমি চাওঁ এতিয়া পাৰমাণৱিক পদ থাকিব হ'লে 63/12 এইটো পাৰমাণৱিক পদ আছে আমি চাওঁ যে কিউ ধনাত্মকতে আছে গতিকে প্ৰথম চৰ্তটো খাটি আছে যে কিউ ধনাত্মক হ'ব লাগিব ধনাত্মকতে আছে কিন্তু ইহঁতক একবাৰে বেলেগ কিবা হন যায় নেকি চাওঁ তো হন যায় বেলেগ 3/12 খন যায় 3/63 খন যায় তো মই কি কৰিব লাগিব তেতিয়াহ'লে তাক পাৰমাণৱিক পদ নিব হ'লে সিহঁতক আমি এনেকুৱা পৰ্যায়ত ভগ্নাংশটো মই কি কৰিব লাগিব সৰু কৰিব লাগিব চ' যিহেতু 63/12 দুইটা ধনাত্মক হৈ আছে কিউটো ধনাত্মক হ'ব লাগে কিউটো ধনাত্মক হৈ আছে কিন্তু সিহঁতক একবাৰেও বেলেগ সংখ্যা হৰণ গৈ আছে অৰ্থাৎ সিহঁতে একবাৰেও বেলেগ কি আছে সাধাৰণ উৎপাদক আছে তো গতিকে সেইকাৰণে কি সিহঁতে পাৰমাণৱিক পদ নাইকিয়া চ' পাৰমাণৱিক পদ নিব হ'লে মই কি কৰিব লাগিব সিহঁতক মই এনেকুৱা পৰ্যায়লৈ লৈ যাব লাগিব যাতে সিহঁতৰ একবাৰেও বেলেগ কি নাথাকে সাধাৰণ উৎপাদক নাথাকে এতিয়া মই কি কৰিলোঁ সেইকাৰণে দুইটাকে যিটো 3 হৰণ যায় মই 3 হৰণ কৰি দিলোঁ চ' 3/12 হৰণ কৰিলে কেইবাৰ গ'ল 4বাৰ গ'ল আৰু 3 যেতিয়া মই 63 যেতিয়া হৰণ কৰিম 6 দুবাৰ 3 কেইবাৰ যাব 21 বাৰ যাব 21/4 এতিয়া চোৱা যে এতিয়া কিবা সংখ্যা আছে নেকি একবাৰে হৰণ যোৱা বেলেগ কিবা সংখ্যা আছে নেকি নাই কাৰণ 4 যায় 4 21 নাযায় 21 7 যায় 7 21 7 হৰণ যায় কিন্তু 4 যায় নেকি বা 21 3 যায় কিন্তু 4 3 যায় নেকি নাযায় গতিকে ইয়াক আৰু সৰু কৰিব নোৱাৰি অৰ্থাৎ ইহঁতৰ একবাৰে বেলেগ আৰু সাধাৰণ উৎপাদক নাইকিয়া গতিকে 63/12 ই পাৰমাণৱিক পদ পৰিমেয় সংখ্যা কিন্তু পাৰমাণৱিক পদ নাছিলে আৰু তাক পাৰমাণৱিক পদ নিদিলে সংখ্যাটো কি হ'ল 21/4 দুইটা সংখ্যা সমান কিন্তু ইয়াৰ মানটো যিমান ইয়াৰ মানটো সিমানে 63/12 মানে যিমান 21/4 মানে কিমান বুজাব সিমানেই বুজাব কাৰণ মাজত কি চিন আছে সমান চিন আছে অৰ্থাৎ দুইটা ভগ্নাংশ দুইটা পৰিমেয় সংখ্যা সমান কিন্তু ই পাৰমাণৱিক পদ নাছিলে আৰু ইয়াক আমি ক'লৈ লৈ গৈছোঁ পাৰমাণৱিক পদ লৈ গৈছোঁ আৰু পাৰমাণৱিক পদ নিওঁতে কি কৰিবলগীয়া আছে দুইটাকে একেই সংখ্যাৰে হৰণ কৰিবলগীয়া আছে তাৰপিছত আমি এনেকুৱা এটা পৰ্যায় পালোগৈ যে ইয়াক আৰু হৰণ কৰিব নোৱাৰি অৰ্থাৎ একবাৰে বেলেগ কোনো সংখ্যাই হৰণ নাযায় গতিকে এইটো এটা কি হ'ব তেতিয়াহ'লে 63/12 পাৰমাণৱিক ৰূপটো কি হ'ব তেতিয়াহ'লে 21/4 এতিয়া তোমালোকে যদি কিতাপখন যদি চোৱা অনুশীলনী তোমালোকে যদি চোৱা যে অনুশীলনী তোমালোকে কি পাবা এনেকুৱা কিছুমান অংক পাবা অনুশীলনী 2 অনুশীলনী তোমালোকে যদি চোৱা 4 নম্বৰটো যদি চোৱা 4 নম্বৰটো কি তলৰ পৰিমেয় সংখ্যা হ'ব পাৰমাণৱিক ৰূপলৈ নিয়া এতিয়া আমি যেনেকৈ কৈছোঁ তেনেকৈ কৰিলে হ'ব সেইকেইটা তোমালোকে নিজে কৰিব পাৰিবা পাৰমাণৱিক ৰূপত যিটো সংখ্যা সেই সংখ্যাটো মতে আমি যদি কেইটাক আমি ক'লৈ নিব লাগিব সংখ্যাকেইটাক পাৰমাণৱিক ৰূপলৈ নিব লাগিব তো নিশ্চয় তোমালোকে এইখিনি পাৰিবা কৰিব 4 নম্বৰকেইটা কৰিব পাৰিবা তাৰপিছতে তোমালোকে অনুশীলনী 3 নম্বৰটো পাৰিবা চোৱা কি দিয়া আছে যে তলৰ কোনবোৰ ধনাত্মক আৰু কোনবোৰ ঋণাত্মক পৰিমেয় সংখ্যা বাছি লোৱা অলপ আগত কৈ দিছিলোঁ ধনাত্মক আৰু ঋণাত্মক কোনবোৰ ধনাত্মক হ'ব কোনবোৰ ঋণাত্মক হ'ব কেনেকৈ আমি গম পাম বুজাই দিয়া হৈছিলে তলৰ কোনবোৰ পৰিমেয় সংখ্যা এইখিনি তোমালোকে পাৰিবা খালি তোমালোকে এটা বস্তু কোৱা নাছিলোঁ যদি ৰোধভাৰ যদি থাকে ৰোধভাৰ 2 ৰোধভাৰ 3 6/5 এইবিলাক হ'ল অপৰিমেয় সংখ্যা ৰোধ 2 ৰোধ 3 এইবিলাকক আমি পৰিমেয় সংখ্যাত প্ৰকাশ কৰিব নোৱাৰোঁ গতিকে ৰোধ 2 ৰোধ 3 6/5 এইবিলাক কি নহয় পৰিমেয় সংখ্যা নহয় আৰু দশমিকৰ পিছত যিবিলাক সংখ্যা বাৰে দশমিকৰ পিছত যদি কি হয় পৌনপণি যদি নহয় তেন্তে সেইবিলাকৰ অপৰিমেয় সংখ্যা হ'ব যেনে চোৱা এইটো চাই লোৱা 2.03 003 একে সংখ্যা ৰিপিট হৈছে নেব 03 পাই গৈ থাকিব লাগিছে প্ৰথমে কি পালোঁ 03 003 003 গতিকে একে সংখ্যা ৰিপিট হৈ থকা নাই যদি দশমিকৰ পিছত যদি একে সংখ্যা ৰিপিট নহয় বা পৌনপণি যদি নহয় সেইবিলাক অপৰিমেয় সংখ্যা এইটো তোমালোকে যদি চোৱা 13 11 3 11 3 তো একে সংখ্যা পাইছোঁ নেকি নাই পোৱা 13 পালোঁ তাৰপিছত 11 পালোঁ আকৌ 31 পালোঁ 13 পাব লাগিছিলে গতিকে একেখিনি সংখ্যা ৰিপিট হৈ থকা নাই কাৰণে এইটো কি বুলি ক'ব আমি পৰিমেয় সংখ্যা নহয়তো অপৰিমেয় সংখ্যা হ'ব বাকীখিনি তোমালোকে নিজে উলিয়াব পাৰিবা যিখিনি তোমালোকক বুজাই দিয়া হৈছিলে 1 নম্বৰকেইটা চোৱা 1 নম্বৰকেইটা তোমালোকে পাৰিবা কাৰণ কিয় আগতে তোমালোকে স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা এইবিলাকৰ বিষয়ে পাই আহিছা তথাপিও কৈ দিওঁ সত্য নে সত্য লিখা কি দি আছে 0 এটা স্বাভাৱিক সংখ্যা হয় জানো নহয় 0 এটা পূৰ্ণ সংখ্যা এইটো ভুল আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো কি 0 পৰা আৰম্ভ হয় পূৰ্ণ সংখ্যা গতিকে আটাইতকৈ সৰু পূৰ্ণ সংখ্যা কি হ'ব 0 হ'ব -11 এটা অখণ্ড সংখ্যাটো ধনাত্মক হওক বা ঋণাত্মক হওক সকলোবিলাক সংখ্যা কি বুলি কয় অখণ্ড সংখ্যাটো শুদ্ধ সকলো অখণ্ড সংখ্যা পূৰ্ণ সংখ্যা হয় জানো ঋণাত্মক অখণ্ড সংখ্যাখিনি পূৰ্ণ সংখ্যা হ'বনে বাৰু যিবিলাক ঋণাত্মক অখণ্ড সংখ্যা আছিলে সেইবিলাকতো পূৰ্ণ সংখ্যা নহয় কাৰণ পূৰ্ণ সংখ্যা 0 পৰা আৰম্ভ কৰি ধনাত্মক সংখ্যাখিনি লয় ঋণাত্মক সংখ্যাখিনি লয় জানো নলয়
গতিকে এইটো ভুল সকলো স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা যিমানবিলাক স্বাভাৱিক সংখ্যা আছে স্বাভাৱিক সংখ্যাবিলাক পূৰ্ণ সংখ্যাটো আছে গতিকে এইটো সত্য হ'ব অখণ্ড সংখ্যাবোৰে বিগ প্ৰক্ৰিয়া সাপেক্ষে আবদ্ধ ধৰ্ম মানি চলে দুটা অখণ্ড সংখ্যা বিগ কৰিলে আমি কি পাওঁ আবদ্ধ প্ৰক্ৰিয়া মানে কি আছিলে আবদ্ধ ধৰ্ম মানে কি আছিলে তোমালোকে আগতে পাছ আৰু যে আবদ্ধ ধৰ্ম মানে কি যে দুটা অখণ্ড সংখ্যা যোগ বা বিয়োগ কৰিলে যদি মই অখণ্ড সংখ্যা যদি পাওঁ তাক তেতিয়া সেই বিধিটো কি বিধি বুলি কয় আবদ্ধ বিধি বা আবদ্ধ ধৰ্ম বুলি কয় তো অখণ্ড সংখ্যা বিগ প্ৰক্ৰিয়া সাপেক্ষে আবদ্ধ ধৰ্ম মানি চলে কাৰণ দুটা অখণ্ড সংখ্যা বিয়োগ কৰিলে আমি এটা অখণ্ড সংখ্যা পাম গতিকে এইটো সত্য পূৰ্ণ সংখ্যাবোৰে পূৰ্ণ প্ৰক্ৰিয়া সাপেক্ষে ক্ৰম বিনিময় বিধি মানি চলে সত্যটো পূৰ্ণ সংখ্যাবিলাকে ক্ৰম বিনিময় বিধিটো কি আছিল যে দুটা সংখ্যা যদি মই অলট পালতকৈ পূৰণ কৰোঁ পূৰণফল একে থাকে গতিকে সেইটোকে ক্ৰম বিনিময় বিধি বুলি কয় 2 যদি 3 যদি 6 হয় আৰু 2 উল্টাকৈ পূৰণ কৰি ওলট পালতকৈ পূৰণ কৰিলে মানে কমকেইটা সলাই দিলে 3 সমান কি হ'ব 6 হ'ব এইটো সত্য হ'ব এই বেছি যিকোনো তিনিটা অখণ্ড সংখ্যা হ'লে এইটো কি বুলি কয় চোৱা এ হৰণ বি হৰণ চি এ হৰণ বি হৰণ চি সংখ্যাকেইটা একে জেগাতে আছে সলনি হোৱা নাই বেকেট সালসলনি হৈছে এইটোক কয় সন্মিলন বিধি বা সহযোগ বিধি আৰু হৰণৰ ক্ষেত্ৰত দিছে তো হৰণৰ ক্ষেত্ৰত অখণ্ড সংখ্যা সন্মিলন বিধি বা সহযোগ বিধি মানি নচলে ইয়াত মাজত সমান চিন দিছে চলে বুলি দিছে গতিকে এইটো কি নহ'ব সত্য নহ'ব অসত্য এক্স যিকোনো এটা অখণ্ড সংখ্যা হ'লে এ পূৰণ 0 ইকুৱেল এ এইটো অসত্য এক্স যদি যিকোনো এটা অখণ্ড সংখ্যা এক্স পূৰণ 0 হ'ব লাগিছিলে বাৰু তো যি অখণ্ড সংখ্যাৰ লগত অখণ্ড সংখ্যা যিয়ে নহওক তাৰ লগত যদি মই 0 পূৰণ কৰোঁ সদায় কি পাম সেইটো মই 0 পাম গতিকে কি দিছে এক্স এইটো এ দিছে গতিকে এইটো কি হ'ব অসত্য হ'ব এক্স যিকোনো এটা অখণ্ড সংখ্যা হ'লে এক্স প্লাছ মাইনাছ এক্স ইকুৱেল 0 অৰ্থাৎ এইটো যোগাত্মক বিপদ বুলি কয় যিকোনো এটা অখণ্ড সংখ্যাৰ বাবে এনেকুৱা এটা অখণ্ড সংখ্যা পোৱা যায় যিটো এটা অখণ্ড সংখ্যা যোগ কৰিলে যোগফল 0 পোৱা যায় যেনে ধৰি লওক আমি এটা সংখ্যা লৈছোঁ 3 যোগ মাইনাছ 3 কাৰণে মই কি পাম 3 কাৰণে এটা সংখ্যা বা -3 আৰু যদি তাৰ যোগফল সদায় কি হ'ব 0 বুজি পাইছা আৰু 3 লগত -3 যোগ কৰিলে কি হ'ব 0 3টা জমা 3টা 0 বা মই যদি 7 লওঁ 7 যোগ -7 তো কি হ'ব তালে 0 বা মই যদি এনেকৈ লওঁ -9 যোগ 9 কিমান হ'ব 0 প্ৰত্যেক অখণ্ড সংখ্যাৰ কাৰণে এনেকুৱা এটা অখণ্ড সংখ্যা পোৱা যায় যিটো তাৰ যোগ কৰিলে যোগফল আমি কি পাওঁ 0 পাওঁ গতিকে এইটো কি হ'ব তালে এইটো সত্য যিকোনো এটা অখণ্ড সংখ্যা হ'লে x প্লাছ মাইনাছ x ইকুৱেল কি হ'ব 0 হ'ব সেইটো সত্য গতিকে তোমালোকে এইখিনিলৈকে বুজি পাইছা 1 2 3 4 এইখিনি তোমালোকে নিজে কৰিব পাৰিবা এতিয়া যিখিনিকে বুজালো সেইখিনি আধাৰত তোমালোকে এইখিনি নিজে কৰিব পাৰিবা আৰু যদি কিবা বুজা নাই তেনে কমেণ্ট কৰিবলৈ জনাবা নেক্সট ভিডিঅ'ত আমি সেইটো বিষয়ে বিশদভাৱে আলোচনা কৰিবলৈ চেষ্টা কৰিম তো আজিলৈ ভিডিঅ'টো ইমানেই যদি ভাল লাগিছে লাইক কৰিবা কমেণ্ট কৰিবা আৰু যদি চেনেলটো আজিলৈকে ছাবস্ক্ৰাইব কৰা নাই তেনে ছাবস্ক্ৰাইব কৰিবা ধন্যবাদ